দিনে নিশাই আমাৰ ফগিৰাম সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী গাঁৱত বিপুল সঁহাৰি পাই আছোঁ আৰু মই আজিৰ দিনত ক'ব পাৰোঁ যে এতিয়াই মই জিকি গৈছোঁ বিপুল সঁহাৰি পাই আছোঁ এটা কথা চলি আছে যে দিলীপ কুমাৰ বৰ্মন টকালৈ বহিছে কিমান দূৰ সঁচা দিলীপ কুমাৰ বৰ্মন টকালৈ বহি আছে তাৰমানে কি হ'ল জানে এইবিলাক অপপ্ৰচাৰ কৰি আছে আপোনালোকে নিশ্চয় দেখিছে মই এইফালে ইলেকশ্যন প্ৰচাৰ কৰি আছোঁ আৰু এই বিৰোধীয়ে কি কৰি আছে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে তেওঁলোকে কেম্পেইনিং কৰিব লাগে জিতিবৰ কাৰণে হয় না নহয় আৰু দিলীপ কুমাৰ বৰ্মনৰ ভয়ত ইহঁতে অপপ্ৰচাৰ চলি আছে দিলীপ কুমাৰ বৰ্মন বিভিন্ন জাতি জনগোষ্ঠীৰ আশীৰ্বাদ পাই আৰু আশীৰ্বাদ লৈ আজি ফগিৰাম সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজয় সাব্যস্ত হ'ব আৰু মই এই বিৰোধীৰ কুচক্ৰান্তবিলাকক মই কৈছোঁ যে শুনক ফগিৰাম সমষ্টিত জিকি আহিম বহাটো দূৰৰ কথা আপোনালোকে কোটি কোটি টকা ৰাইজক দিয়ক ৰাইজে ল'ব কিন্তু ৰাইজে আপোনাক ভোট নিদিব আৰু 2 নম্বৰ কথা হ'ল মই ক'ত বহিম কেনেকৈ বহিম মই যদি বহিব লাগে তেতিয়াহ'লে পৰিষদৰ ৰাজধানীত বহিম ইএম হৈ মোৰ সিদ্ধান্ত হ'ল এইটো এই অপপ্ৰচাৰ কৰিব নালাগে বেয়া কাম কৰিব নালাগে সংস্কাৰ শিকক ইলেকশ্যন জিকিবৰ কাৰণে কুচক্ৰান্ত কৰিব নালাগে ৰাইজে বেয়া পাব আৰু ৰাইজে এনেকুৱা ধৰণৰ বেয়া পাব আপুনি কোকৰাঝাৰত থাকিব নোৱাৰিব আমি দেখিব পাইছোঁ আপুনি চুকে কোণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে সেই সন্দৰ্ভত ফগিৰাম সমষ্টিত আপুনি কিবা ফেক্টৰ হৈ উঠিছে কাৰণে এইবিলাক ইয়েছ মূল প্ৰতিদ্বন্দ্বী দিলীপ কুমাৰ বৰ্মন কিন্তু বিজেপিৰ ভোটৰ নহয় বিজেপি মোৰ অন্তৰত আছে এইটো পাৰ্চনাল মই ভাল পাওঁ কিন্তু বিজেপিৰ ভোটক এই চালানিক মই ভাল নাপাওঁ যিকোনো এজনৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু বিজেপিৰ প্ৰাৰ্থী ভোটৰ লৈ নহয় ই হাৰিব 100% হাৰিব আৰু হাৰিবৰ কাৰণে দিলীপ কুমাৰ বৰ্মন জিকিব নোৱাৰে তাৰ কাৰণে এই অপপ্ৰচাৰ চলাই আছে মইতো হাৰিম কিন্তু দিলীপ কুমাৰ বৰ্মনক হাৰাইহে এৰিম এইটো সিদ্ধান্ত লৈছে গাঁৱে গাঁৱে প্ৰচাৰ কৰিব লাগে অন্যান্য ৰাজনৈতিক দলৰ আৰু প্ৰচাৰ কৰি আছে অপপ্ৰচাৰ কৰি আছে দিলীপ কুমাৰ বৰ্মনৰ বিৰুদ্ধে তাৰমানে ফেক্টৰ কোন হয় দিলীপ কুমাৰ বৰ্মনে হয় সেইটোৱে আচল কথা ফেক্টৰ দিলীপ কুমাৰ বৰ্মনে হয় বিভিন্ন ৰাজনৈতিক দলৰ বিৰুদ্ধে নগৈ নিৰ্দলীয় প্ৰাৰ্থীজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাটো এইটো কি মেছেজ দি আছে ৰাইজক ৰাইজে বুজি পায় আজিকালি টকা পইচাৰে ভোট কিনিব নোৱাৰে বা কোনোবা একজন ব্যক্তিক কিনিব নোৱাৰে এইটোৱে সঁচা কথা আপুনি নিৰ্দলীয় প্ৰাৰ্থী আপুনি জিকি অহাৰ পিছত আপোনাৰ আশা কি শুনক মই নিৰ্দলীয় হৈ ইলেকশ্যন খেলি আছোঁ ফগিৰাম সমষ্টিৰ বাকীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ মই যে জিকিম সকলোৰে আশীৰ্বাদ লৈহে জিকিম হয়নে নহয় জিকাৰ পিছত মই তাৰ আগতে মই এটা কথা কৈ আছোঁ যে আজি পৰ্যন্ত বিভিন্ন ৰাজনৈতিক দলৰ বিৰুদ্ধে মই নাই ইউপিপিও আপন বিপিএফও আপন বিজেপিতো মোৰ অন্তৰতে আছে হয়নে নহয় মুঠতে মই জিকি যোৱাৰ পিছত এই আপন দললৈ যি দলে মোক মৰম কৰিব সেই দলৰ আশ্ৰয়ত থাকি মই ফগিৰাম সমষ্টিৰ উন্নয়ন কাম কৰিম এইটোৱে মোৰ সিদ্ধান্ত সদৌ শেষত ৰাইজলৈ কি আহ্বান জনাব আপুনি যিহেতু নিৰ্বাচন প্ৰচাৰ চলাই আছে ৰাইজলৈ আহ্বান এই অপপ্ৰচাৰটো বিশ্বাস কৰিব নালাগে মোৰ বিৰুদ্ধে যিটো কুচক্ৰান্তমূলকভাৱে অপপ্ৰচাৰ চলি আছে ৰাইজৰ ওচৰত মই অনুৰোধ কৰিলোঁ এইবোৰ বিশ্বাস কৰিব নালাগে ৰাইজে আপোনালোকে আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে ৰাইজৰ মৰম আছে গতিকে দিলীপ কুমাৰ বৰ্মনে কেতিয়াও ৰাইজক ঠকাব নোৱাৰে দিলীপ কুমাৰ বৰ্মন মিছলীয়া নহয় সদায় সত্যবাদী ফগিৰাম সমষ্টিৰ ৰাইজে জানে যে দিলীপ কুমাৰ বৰ্মন এজন সত্যবাদী ল'ৰা কেতিয়াও নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত মিছা কথা নকয় না আপোনালোকে কথাটো শুনিছে এটা হয়তো হাৱাটো শুনিব পাৰে কিন্তু দৰাচলতে ঘটনাটো হৈছে দিলীপ কুমাৰ বৰ্মনৰ লগত আমি দিনে ৰাতিয়ে আছোঁ আমি মানে দিলীপ কুমাৰ বৰ্মনৰ লগত
গতিকে আমাতকৈতো আৰু যিসকলে হাৱা উঠাই আছে তেখেতসকলেতো বেছি নাজানে কিন্তু কথাটো হৈছে ব্যক্তিজন হাৱা উঠোৱা ব্যক্তিজন এজনেই যিজনক মানে আজিৰ দিনত ফকৰুগ্ৰাম সমষ্টিয়ে চুলি নেতা বুলি জানে চুলি নেতা বাকীখিনি বুজি ল'ব এতিয়া কথাটো হৈছে ফকৰুগ্ৰাম সমষ্টিত 12-13জন কেণ্ডিডেট থকাৰ পিছত এই দিলীপ কুমাৰৰ ভয়ত কিয় ইমান কম্পমিত হৈ আছে দিলীপ কুমাৰ এজন নিৰ্দলীয় প্ৰাৰ্থী আজি দিলীপ কুমাৰৰ ভয়ত ইমান কম্পমিত হৈ থকা দৰকাৰ নাছিল নহয় কাৰণ এজন দক্ষ স্বাৱলম্বী বা ৰাইজৰ প্ৰতি যদি ইমানেই দৰদী নেতা আছিলে তো তেখেতে এইবিলাক আভুৱা ভৰিব নালাগিছিলে কিন্তু তেখেতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন গাঁৱে ভূঞে মিটিং কৰি আছে তেখেতৰ মিটিঙৰ এজেণ্ডা বৰ্তমান একো নাই বেলেগ একো নাই অকল এটাই এজেণ্ডা দিলীপ কুমাৰ টকা লৈ বহি গৈছে আৰে বাবা দিলীপ কুমাৰ বৰ্মন টকা লৈ বহি গ'লে এই নমিনেশ্যন ছাবমিট কৰাৰ আগতে বহি গ'লেহেঁতেন দিলীপ কুমাৰ আজি অকলে নহয় দিলীপ কুমাৰৰ অকলে নিজৰ সিদ্ধান্ত নচলে ইয়াত দিলীপ কুমাৰ বৰ্মনৰ লগত ইয়াত আৰু হৈছে এইগৰাকী দাদাক দেখিবলৈ পাইছে এখেতৰ এজন প্ৰাৰ্থী আছিলে আকৌ লগতে আৰু এজন আমাৰ নীলম্বৰ দা প্ৰাৰ্থী আছিলে এই তিনিজন প্ৰাৰ্থীৰ যি ত্যাগ আত্মত্যাগ ক'বলৈ গ'লে এনেকুৱা মানে নিজৰ প্ৰাৰ্থিত্ব ত্যাগ কৰিছে এজনক জিকোৱাৰ স্বাৰ্থত এই যেতিয়া এই তিনিজন ব্যক্তিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে তেখেতৰ একদম ভৰিৰ যি মাটি আছে কঁপিবলৈ ষ্টাৰ্ট কৰিলে লগতেতো আমি আছোঁৱে গতিকে এইবিলাক মানে নিজকে হতাশাত ভুগি আচলতে মানসিক বিকাশগ্ৰস্তত ভুগিয়ে তেখেতে মানে আবল তাবল বকি আছে বিশেষকৈ গাঁৱৰ যিবিলাক মিটিং কৰিবলৈ যায় আজিকালি তেওঁৰ মিটিঙৰ কোনো এজেণ্ডা নাই তেখেতে অকল আভুৱা ভৰি আছে অমুকক তমুক দিব টকা দিব অমুক দিব বুলি ৰাইজক মাতি নি যি আভুৱা ভৰি আছে আমি ইয়াৰ পৰা সকিয়নি দিব বিচাৰিছোঁ আমি কিন্তু ভিডিঅ' ফুটেজ যদি এটা আমি ভাইৰেল কৰিব লাগে আপুনি ইয়াৰ জবাব দি হ'ব লাগিব কাৰণ কথা এটা ক'লে অলপ নিজৰ মান সন্মানটো বৰ্তাই ক'ব কাৰণ এনেকুৱা কোনো কথা নক'ব কাৰণ আমি আপোনাক মিছলীয়া বুলি এতিয়া ক'বলৈ মিছলীয়া আপুনি এই 5টা বছৰে ৰাইজক মিছা কথা কৈ ৰাইজৰ যি মানে মাইণ্ডটোই মানে ক'বলৈ গ'লে মিছাত পৰিণত কৰি দিলে গতিকে এই মিছলীয়া কথা আপোনাৰ কথা কোনেও নুশুনে দিলীপ কুমাৰ বৰ্মন টকা লৈ বহি যোৱা মানুহ নহয় আৰু আপুনি যিবিলাক আভুৱা ভৰি আছে মানুহ গোটেই গম পাই আছে আৰু আপোনাক ৰাইজে এইবাৰ উচিত প্ৰত্যুত্তৰ এই 22 তাৰিখত দিব আৰু 26 তাৰিখে আপোনাৰ চকু পানী টুকিব লাগিব যদি আপুনি এনেধৰণৰ মিথ্যা অপপ্ৰচাৰ চলাই থাকে শুনক এটা কথা মই কওঁ যে নিৰ্বাচন চমু চাপি আহিছে তাৰ মাজতে এইদৰে যে মন্তব্য কৰি আছে কিয় এইবিলাক দিলীপ কুমাৰ বৰ্মন ফেক্টৰ হৈছে নেকি ফেক্টৰ নহয় দিলীপ কুমাৰ বৰ্মন আজিৰ দিনত ফকৰুগ্ৰাম সমষ্টিত নাম্বাৰ 1 টপ লিষ্টত আছে আইবি ৰিপৰ্ট আমাৰ ওচৰতো আছে তেখেত অলৰেডি ক'বলৈ গ'লে 5-6 নম্বৰত আছে আৰু তেখেত আজিৰ পৰা 10 দিন আগতে গম পাইছে যে মই হাৰিম কিন্তু এতিয়া তেখেত হাৰাৰ ভয়ত তেখেতে ভাবি আছে যাতে কোনো মানুহ যাতে ফকৰুগ্ৰাম সমষ্টিত যাতে দিলীপ কুমাৰ বৰ্মন যাতে জয়ী হৈ আহিব নোৱাৰে সেইটো পদক্ষেপ তেখেতে এতিয়া লৈ আছে যে দিলীপ কুমাৰ বৰ্মনেও যাতে জিকিব নোৱাৰে এইটো আচলতে তেখেতৰ মূল লক্ষ্য তেখেতে অলৰেডি হাৰি গৈছে আমাৰ যেতিয়া তিনিজন প্ৰাৰ্থীয়ে যেতিয়া টিকিট প্ৰত্যাহাৰ কৰিছে তেতিয়াই তেখেতে হাৰি গৈছে বুলি নিজকে আচলতে মানে কি হতাশগ্ৰস্তত ভুগি আছে হতাশগ্ৰস্ত যিটো কয় আৰু আবল তাবল বকি আছে সেইটো মোৰ পৰা সুধি আপুনি লাভ নাই কাৰণ মই যিহেতু এতিয়া বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ যিসকল বিজেপি কৰ্মী এতিয়া দলত লাগি আছে তেওঁলোকৰ পৰা সুধিব তেখেতে এতিয়া হতাশাত ভুগি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত